হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ দেই। আজি বহুত দিনৰ মই ভিডিঅ' এটা লৈ আহিছোঁ আৰু কি হয় আজিকালি মানে অকণমান মই ব্যস্ত হৈ গ'লোঁ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকক বহুত দূৰত আছিলে আজি বহুত দিনৰ মূৰত আকৌ বোলো নহয় আপোনালোকৰ মাজলৈ আকৌ আহিব লাগিব যিহেতু আৰু সেইবাবে বোলো ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে কি কৰিছে এতিয়া অকণমান মই মানে চাহ তাহ খাই ল'লোঁ। ৰাতিপুৱাৰ টাইম যেনিবা এইটো ৰাতিপুৱাৰ টাইম আছিলে আৰু ৰাতিপুৱা মানে কি আৰু 11টা চাৰে 11টামান বাজিলে চাহ তাহ খালোঁ আৰু ৰুটি খালোঁ, ৰুটি গাখীৰ তেনেকৈ খালোঁ আৰু ভাজি চাজি তেনেকৈ খাই মেলি হোৱাৰ পিছতে মোলৈ আজি ব্লগছ এটাকে দেওবাৰ যিহেতু আৰম্ভ কৰোঁ আৰু সেই বুলি ভাবি ব্লগ এটা আৰম্ভ কৰিবলৈ ল'লোঁ। আৰু আজি যিহেতু দেওবাৰ আৰু বিহু পালেহি, বিহু আজি দেওবাৰ নহয় নেক্সট দেওবাৰে উৰুকা। তাৰপিছতে এইবোৰ অকণমান চাফা তাফা কৰি লৈছোঁ। চফা কাপোৰবোৰ ৰ'দত দিলোঁ আৰু চফা কুচনবোৰ ৰ'দত দিলোঁ, এইখিনি কাপোৰবোৰ ধুই দিলোঁ। তাৰপিছত বোলো অকণমান দেখাওঁ ঘৰৰ কি কৰি আছোঁ কি নাই কৰা মানে অকণমান আপোনালোকক দেখাম। ইফালে আকৌ পিছফালে মিস্ত্ৰীও লাগি আছে ঘৰৰ কামত মানে লেট্ৰিন বাথৰুমৰ কামত লাগি আছে। তেখেতলোকে কামত লাগি আছে। তেখেতলোকৰ কাৰণে আকৌ খানা বনাব লাগিব যিহেতু তেখেতলোকে টিফিনটো লৈ নাহে। টিফিনটো মানে আমাৰ ঘৰৰ পৰাই বনাই দিওঁ আৰু তো সেইটো কাৰণে মানে তেখেতলোকক উঠাই দিয়া নাই। অকণমান বেয়া লাগে যিহেতু উঠাবলৈ, তো সেইকাৰণে মই এখেতে ৰাতিপুৱাই মাছ আনিলে। তাৰপিছতে মায়ে মাছটো বাছি দিলে। বাছি দিয়াৰ পিছতে মই বনাবলৈ লৈছোঁ জাতিলাও, বিলাহী আৰু মাছ আৰু সেইখিনি বনাম আৰু বেলেগকৈ পদিনা চাটনি কৰিম বুলি ভাবিছোঁ। বেঙেনা আৰু আলু ভাজিম, সেয়াই তেনেকৈ বনাই দিম বুলি ভাবিছোঁ। পদিনাখিনি ধুনীয়াকৈ মায়ে এতিয়া বাছি দিব, মই পদিনা বাচিবলৈ সময় নাপাওঁ আৰু যিহেতু মই মাছ ভাজি আছোঁ মায়ে বাছি দিব, সেইখিনি ময়ো কৰিম। মায়ে মাছ চাছ বাছি দিয়াৰ পিছত মই বেলেগ এখিনি কাম কৰি ল'লোঁ। চাহ দি ল'লোঁ, চাহ তাহ দিয়াৰ পিছত ইটো সিটো কাম বহুত ব্যস্ত মানে ইটো সিটো কাম কৰি থাকোঁ আৰু ঘৰৰ কাম যিহেতু বিহু পাইছেহি ওপৰখিনিও সাৰিলোঁ। কোনোবা এটা সময় উলিয়াই ওপৰখিনি সাৰিলোঁ। তাৰপিছতে কাপোৰ ধুলোঁ আৰু কাইলৈ পৰহিলৈ আৰু কাম বেছিকৈ বাঢ়ি গৈ থাকিব যিহেতু সেইকাৰণে মানে আজি দেওবাৰ যিহেতু অকণমান কাম কৰি লৈছোঁ, যিটো পাৰিছোঁ সেইটোকে কৰিবলৈ লৈছোঁ। আৰু কাইলৈ যিহেতু সোমবাৰ দেহাৰ স্কুলো থাকে, দেহাৰ স্কুল আকৌ আনিবগৈও লাগিব। তেনেকৈ সময়বোৰ যে থাকে। দেওবাৰ দিনটো আহিলে মনটো বহুতেই বেছি ভাল লাগে যিহেতু ওলাই কৰি যাবও নালাগে আৰু মানে কি অকণমান দিনটো ফ্ৰী পাওঁ। ফ্ৰী বুলিনো কেনেকৈ ক'ম আৰু দেখিছে নহয় কামৰ হিচাপেই নাই। তো সেইবাবে এয়া ধুনীয়াকৈ মাছ ভাজি হৈ গ'ল। তাৰপিছতে সেইখিনি তেলতে দি দিলোঁ পিঁয়াজ চিয়াজ দি হালধি নিমখ ধুনীয়াকৈ নিমখটো নাই দিয়া হালধিটো দিলোঁ। যেনেকৈ মাছখিনি বনাই নৰ্মেলি আৰু তেনেকৈ বনাম আৰু কেনেকৈ মই অকণমান দেখাইছোঁ ৰেচিপি সহকাৰে নহয় আৰু এনেই যিটো পাৰিছোঁ দেখাই দিছোঁ আপোনালোকে এনেকৈ খাই নে বাৰু? আমি বাৰু প্ৰায়ে খাওঁ সেইবাবে অকণমান দেখালোঁ। আৰু যিহেতু কামৰ ব্যস্ততা বিহু আহি পালেহি, সকলোৱে বিহুৰ আয়োজন চাগে চলাইছেই, সকলোৱে পিঠা পনা চাগে কাইলৈ পৰহিলৈ পৰাহে খুন্দিব যিহেতু এসপ্তাহে আছে আৰু বাকী। তো ময়ো অকণমান কামতো লাগিছোঁ বাৰু, নলগাও নহয়। আৰু মোৰ বিশেষকৈ অকণমান প্ৰব্লেম এটা হৈ গ'ল, সেইকাৰণে অকণমান বিৰত থাকিব লগা হ'ল ভিডিঅ' চিডিঅ'বোৰ কাৰণে। মই মানে ভৰিত দুখ পালোঁ, ভৰিত দুখ পোৱা আজি অলপমান দিন হ'ল, পৰিলোঁ মানে পিছফালে। তো পৰাৰ কাৰণে ভৰিত বহুতখিনি বেছিয়ে দুখ পাইছিলোঁ, সেইকাৰণে মানে বিৰত আছিলোঁ ভিডিঅ'বোৰৰ মানে কাৰো ভিডিঅ' চিডিঅ' চাব পৰা নাছিলোঁ আৰু দিবও পৰা নাছিলোঁ তেনেদৰে। তাৰপিছত এইখিনি মই দাইল কৰি লৈছোঁ আৰু এতিয়া ভাল পাইছোঁ দেই, বহুতখিনি সুস্থ এতিয়া। তো আজি ষ্টাৰ্ট দিছোঁ ভিডিঅ'টো আৰু আপোনালোকে চাব, আশা কৰিছোঁ আগৰ দৰেই মৰম পাম। আৰু আজি মানে কণ্টিনিউকৈ মই এমাহমানেই হ'ল চাগে ভিডিঅ' তেনেকৈ লং ভিডিঅ' দিয়া নাই। শ্বৰ্ট এটা দুটা কেতিয়াবা দি থাকোঁ মাজে সময়। তো দেহাও ক্লাছ 1 পালেগৈ, তাইৰো ব্যস্ততা বাঢ়িলে তাইক শিকোৱা মেলা। তাৰপিছতে দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল। এয়া মাছৰ দাইল, তাৰপিছতে এয়া মই কৈছিলোঁ বেঙেনা আলু, তাৰপিছত এয়া পদিনা চাটনি। এনেদৰে দুপৰীয়া ভাত সাজ আমি দাদাকেইজন আছিলে, তাৰপিছত তেখেতলোক আৰু আমাৰ ঘৰৰ গোটেইকেইজন মিলি খালোঁ। খাই মেলি আকৌ আবেলি সময়ত দেহাৰ দুটাকে ক'লে বোলে মেগী খাওঁ। তাৰপিছতে মেগী তেখেতলোকৰ কাৰণে দেহা হাজবেণ্ডৰ কাৰণে আৰু দেহাৰ কাৰণে বনাই দিলোঁ। তাৰপিছতে ক'ল্ড ড্ৰিংকছ আনি থোৱা আছিলে, ক'ল্ড ড্ৰিংকছ অকণো তাহাঁতক পিছবেলা টাইমতে দিলোঁ খাবলৈ। তাৰপিছত তাহাঁতক সেয়া দিয়াৰ পিছতে আকৌ চাহ তাহ দিলোঁ। তাৰপিছত দাদাহঁতো গ'লগৈ। তাৰপিছত আকৌ দেহাই মই অকণমান ভিডিঅ' ক্লিপো উঠালোঁ। দেহাই ক'লে বোলো মা ময়ো উঠিম ভিডিঅ', তুমি কৰিছা যদি। তাইকো অকণমান উঠাই দিলোঁ যিহেতু তাইও বহুত ব্যস্ত হৈ গ'ল, ইটো সিটো খেলি থাকে অকণমান, তাৰপিছত টিভি অকণমান চাই তেনেদৰে তাইৰ ব্যস্ততাবোৰ তাইও কৰি থাকে। আৰু তাইৰ হোমৱৰ্ক চমৱৰ্কবোৰ বাঢ়ি গৈছে যিহেতু ক্লাছ 1 পালেগৈ আৰু তাইকো অকণমান চাব লগা হৈছে, মানে ভিডিঅ' চিডিঅ' তেনেকৈ দিব পৰা যোৱা নাই। আগতে লাইভো আহোঁ
মানে পিছবেলা সময়কণত আজিকালি লাইভ আহিব নোৱাৰা হ'লোঁ মানে তাইক সেইটো সময়ত শুৱাব লাগে সেইটো কাৰণে লাইভ আহিব নোৱাৰা হ'লোঁ তাইক সেইকণ সময়ত শুৱালে মানে ৰাতি পঢ়াটো অকণমান ভালকৈ গুৰুত্ব দিয়ে আৰু যদি নোশুৱা মানে তাই মানে টোপনি ধৰে তেনেকুৱা টাইপৰ বহুত ব্যস্ততা আহি গ'ল সেইবাবে আপোনালোকক জনালোঁ আপোনালোকে মৰম আশীৰ্বাদ আগলৈ দি যাব মই কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যিহেতু মই শ্বৰ্ট ভিডিঅ' দিয়ে আছোঁ বাৰু লং ভিডিঅ' তেনেকৈ দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মৰম আশীৰ্বাদবোৰ দি যাব আৰু ইমানখিনি আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো আপোনালোকে চাব আগৰ দৰে মৰম দিব মোৰ ফেচবুক পেজটোত বাৰু অলৰেডি ভিডিঅ' কিছুমান আপলোড কৰি থাকোঁ যদিও ব্যস্ততা থাকে কিন্তু ইউটিউব চেনেলটো তেনেদৰে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ তো এতিয়াৰ পৰা ভাবিছোঁ কণ্টিনিউ কৰিম আৰু আপোনালোকৰ মাজত থাকিম বুলি ভাবিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদবোৰ পাই যাম বুলি আশা কৰিলোঁ আৰু এয়া দেহাই কিবা এটা কথা কৈ আছিলে মই স্কিপ কৰি দিলোঁ ইফালে গান বাজি আছিলে কাৰণে টিভিটো চলাই থৈ দিছিলোঁ যে গান বাজি আছিলে কাৰণে মানে স্কিপ কৰি দিলোঁ যিটো কপিৰাইট আহি যায় ঘপককৈ তো সেয়াই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকৰ পৰা মৰম আশীৰ্বাদ পাম বুলি আশা কৰিলোঁ আৰু আকৌ এটা নেক্সট ভিডিঅ' লগ পাম বাই বাই সকলোকে সকলো ভালে থাকক বাই বাই